নমস্কাৰ ছাত্ৰসকল আজি মই আপোনালোকক ইউডাছ প্লাছত যেটো আমাৰ প্ৰগ্ৰেছন মডিউল আছে ছাত্ৰ-ছাত্ৰীৰ হেতু মই আপোনালোকক দেখুৱাম কি ধৰণে কৰিব লাগে মানে এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ কেনেকৈ প্ৰমোট কৰাব লাগে আৰু হেতু প্ৰমোট কৰাৰ পাছত আমি কি কৰিব লাগে আপোনালোকে গম পাব এতিয়াই জনাই দিও যিবিলাক ছাত্ৰ-ছাত্ৰীক মানে ধৰি লওক এতিয়া আপুনি ক্লাছ 1 টো কৰিলে ক্লাছ 1 যেতিয়া শেষ হ'ব তেতিয়া এই ক্লাছ 1 টো আমি ফাইনালাইজ কৰিব লাগিব তাৰ পিছত আকৌ ক্লাছ 2 যাব লাগিব ক্লাছ 2 যেতিয়া আপুনি শেষ কৰিব তেতিয়া আকৌ ক্লাছ 2 ৰো আকৌ ফাইনালাইজ কৰিব লাগিব মানে যিমানবোৰ ক্লাছ আছে গোটেইটো সেপাৰেটলি ফাইনালাইজ কৰিব লাগিব আৰু হেতু ফাইনালাইজ কৰাৰ পিছত আকৌ যিমানবোৰ ক্লাছ আছে শ্ৰেণী আছে সকলো শ্ৰেণীৰ এটা আৰু ফাইনাল সাবমিশন আছে এই ফাইনাল সাবমিশনটো আপোনালোকে এবাৰত কৰিব লাগিব তাৰ পাছতহে আপোনালোকৰ যেটো কাম আছে প্ৰগ্ৰেছন মডিউলৰ হেতু শেষ হৈ পৰে আৰু যদি আপোনালোকে যদি সময়মতে নকৰে এই যেটো নতুন মানে বিদ্যালয়ৰ গৈছে ছাত্ৰ-ছাত্ৰীবোৰ বা আপোনালোকৰ যদি কোনোবা আহিছে নতুন ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ নামটো আপোনালোকে ইম্পৰ্ট কৰি আনিব নোৱাৰিব গতিকে হেতু আপোনালোকে সোনকালে কৰিব যাতে সকলো বিদ্যালয় নিজৰ কামটো নিজে সোনকালে কৰিব পাৰে তাৰ বাবে আমি এনেকৈ লগইন কৰিম লগইন কৰাৰ পাছত এটো দেখুৱাই দিছো আপোনালোকক ড্যাশবৰ্ডত গৈ পিনি যেটো দেখিছে নহয় প্ৰগ্ৰেছন মডিউল তাত যাব লাগিব তাৰ পিছত এটো এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত কি দেখি আছে ইয়াত এটো চাওক এতিয়া আমি এটো চাওক প্ৰগ্ৰেছন এক্টিভিটি ন ইয়াত আমি ক্লিক কৰিম আপোনালোকে চাইছে পোৰ্ট্ৰেইট মোডত এতিয়া গো দেখিছে নহয় আমি ইয়াত ক্লিক কৰিম দেই প্ৰগ্ৰেছন মডিউলৰ তলত এটো চাওক প্ৰগ্ৰেছন মডিউলত গো আছে নহয় আমি তাত ক্লিক কৰিম ক্লিক কৰিলে আপোনালোকে কি দেখিবলৈ পাব এটো চাওক এতিয়া ক্লাছ সিলেক্ট কৰিম যিকোনো এটা ক্লাছ সিলেক্ট কৰিব আপুনি কোনটো ক্লাছ আগতে কৰিব মই ক্লাছ 1 সিলেক্ট কৰিলো এতিয়া এই ক্লাছ 1ত কোনোবা এজনৰ মই দেখুৱাই দিছো আপোনালোকক ঠিক আছে যিকোনো এজনৰ আৰু ইয়াত চাব প্ৰথমতে এটো চন্দন ভূমিজ বুলি ন ইয়াৰ যেটো প্ৰগ্ৰেছন ষ্টেটাস হেতু আমি পাস বুলি প্ৰমোট কৰি দিম মানে কাৰণ ই পাস হৈ গল ন গতিকে পাস কৰি দিলে উইথ এক্সামিনেশন দিম কাৰণ পৰীক্ষা লিখিছে এতিয়া মাৰ্কস ইন পাৰ্সেন্টেজ কিমান পাৰ্সেন্টেজ পাই পাস কৰিছে হেতু আমি ইয়াত মেনশন কৰিম ইয়া মই কৰি আছো দেখি পাই আছে আপোনালোকে তাৰপাছত বহুত দিগদাৰ হয় আসলতে মোবাইলত কৰিলে এটো চাওক পাৰ্সেন্টেজ লগাই দিলো তাৰপাছত ইয়াৰ নম্বৰ অফ এটেন্ডেন্স ঠিক আছে মানে কিমান দিন বছৰত এটেন্ড হৈছিলে হেতু লগাই দিলো তাৰপিছত তলত আছে স্কুলিং ষ্টেটাস মানে এখন সেম স্কুলত আছে নে লেফট মানে গুছি গল হেতু দিব লাগে ইয়া দি দিলো লগাই দিলো মানে স্টাৰ্টিং ইন দা সেম স্কুল মানে এখন স্কুলত আছে আমাৰ বিদ্যালয়তে আছে তাৰপিছত ক্লাছ 2 প্ৰমোট হল যেতিয়া ক্লাছ 1 ৰ পৰা ক্লাছ 2 যাব নহয় জানো এটো অটোমেটিক আহি যায় ক্লাছ 2 বুলি গতিকে আপুনি ইয়াত যদি হে সেকশন ওলাই সেকশনটো হেতু কৰিলে হল তাৰপিছত আপডেটত ক্লিক কৰিব ইয়া ক্লিক কৰি দিলো হৈ গল এটো আপডেট তাৰপিছত গোটেই ক্লাছ 2 ফাইনালাইজ কৰাৰ পিছতহে মই আপোনালোকক দেখুৱাই আছো এয়া মই গোটেইটো কৰিলো মানে যিমানবোৰ আছে ফাইনালাইজ এটো ফাইনালাইজত আমি ক্লিক কৰিম এটো ক্লাছ 1 ৰ হয় সেপাৰেট ক্লাছ 5 ৰ হয় ক্লাছ 1 টো মই কৰি দিলো আপোনালোকক দেখুৱা নাই কিন্তু ক্লাছ 5 ৰ এটো মই এতে কি কৰিম ফাইনালাইজ কৰিম এয়া কনফাৰ্ম কৰিব লাগিব মানে এনেকুৱা প্ৰতিটো শ্ৰেণীৰ সেপাৰেটলি আমি ফাইনালাইজ কৰিব লাগিব এটো ফাইনালাইজ কৰাৰ পিছত আকৌ আৰু এবাৰ আছে হেতু হল আমি কি কৰিব লাগিব প্ৰথমতে আমি এই প্ৰগ্ৰেছন এক্টিভিটি আকৌ যাব লাগিব মানে অথনি যে আমি পাইছিলো গো বুলি ন প্ৰগ্ৰেছন মডিউল তাৰপিছত তলত যে গো আছিল হেতু মই আপোনালোকক এতিয়া দেখুৱাই দিম গৈ পিনি চাই থাকিব আপোনালোকে দেখিবলৈ পাব চাই থাকিলে এটো চাও গলো গো তাৰপিছত এইটো আছে ন ফাইনালাইজ প্ৰগ্ৰেছন এটো দেখি পাইছে ইয়াত ক্লিক কৰিম আমি ঠিক আছে মানে এটো সাবমিট কৰাৰ পিছত এটো ফাইনালাইজ প্ৰগ্ৰেছনটো ফাইনালাইজ কৰাৰ পিছত আমাৰ কামটো শেষ এটো হিয়াৰ বাই ক্লিক কৰিলে সাবমিট কৰিম এটো একেবাৰে ফাইনাল মানে ইয়া হৈ গল আমি এনেকৈ মানে আমাৰ যেটো ইউডাছ প্লাছৰ কাম এই কামটো আমি এনেকৈ নিজৰ কামবোৰ আদায় কৰিব পাৰো গতিকে ছাত্ৰসকল শেয়াৰ কৰিব আনৰ লগত যাতে সকলোৱে এই ভিডিওটো পাই উপকৃত হয় ধন্যবাদ